গুড ইভিনিং ষ্টুডেণ্টছ। আজি আমি আলোচনা কৰিম জিঅ'মেট্ৰিক প্ৰগ্ৰেশ্যন, অৰ্থাৎ অসমীয়াত কয় গুণোত্তৰ প্ৰগতি। গুণোত্তৰ প্ৰগতি। এই প্ৰগতি ৱৰ্ডটোৰ মিনিংটো অৰ্থাৎ প্ৰগ্ৰেশ্যন মানে যদি আমি কিছুমান সংখ্যা লিখোঁ, যেনে কমা দি এনেকৈ লিখোঁ 2, 4, 8, 16 এনেকৈ লিখোঁ যদি ডট এই সংখ্যাবিলাকে যদি কোনো এটা নিয়ম মানি আগবাঢ়ি যায়, মানে বাঢ়ি বা কমি যায়, তেতিয়াহ'লে তাক এটা প্ৰগতি বুলি কোৱা হয়। আৰু সেই নিয়মটো যিকোনো হ'ব পাৰে, যিকোনো প্ৰথম পদটো আৰু দ্বিতীয় পদটোৰ বিয়োগফল, তৃতীয় পদটো আৰু দ্বিতীয় পদটোৰ বিয়োগফল, বিয়োগফলকেইটা সমান হৈ যাব পাৰে, বা প্ৰথম পদটোৰ লগত কিবা এটা সংখ্যা পূৰণ কৰি দ্বিতীয় পদটো পাওঁ, সেই একে সংখ্যা পূৰণ কৰি দ্বিতীয় পদটোৰ লগত পূৰণ কৰি তৃতীয় সংখ্যাটো পাওঁ, সেনেদৰে হ'ব পাৰি প্ৰগতি। যদি আমাৰ এই গুণটো সমান হৈ যায়, 2ৰ লগত 2 পূৰণ কৰিলে 4 পাম, মানে 2 পূৰণ 2 কৰিলে 4 পাম, 4ৰ লগত সেই 2 পূৰণ কৰিলে 8 পাম, 8ৰ লগত 2 পূৰণ কৰিলে 16 পাম। যদি সেনে গুণটো আগবাঢ়ি যায়, তাক গুণোত্তৰ প্ৰগতি বুলি কয়। আৰু আগৰ ভিডিঅ'ত আমি পঢ়িছিলোঁ যে এৰিথমেটিক প্ৰগ্ৰেশ্যন মানে সমান্তৰ প্ৰগতি। সমান্তৰ প্ৰগতি কি আছিল? যদি আহাৰ ডিফাৰেঞ্চটো মানে বিয়োগফলটো সমান হৈ যায়, তাক সমান্তৰ প্ৰগতি বুলি কয়। আগৰ ভিডিঅ'ত চাব পাৰা, সেইটো আগৰ ভিডিঅ'ত দিছোঁ সেইটো। আজি আমি গুণোত্তৰ প্ৰগতি আলোচনা কৰি আছোঁ। গুণোত্তৰ প্ৰগতি মানে এইটোৱে, যদি আহাৰ গুণটো সমান হৈ যায়, মানে 2ৰ লগত 2 পূৰণ কৰিলে 4 পাওঁ, 4ৰ লগত 2 পূৰণ কৰিলে 8 পাওঁ, মানে হৰণ কৰি চাব পাৰোঁ। 2 দি 4 হৰণ কৰিলে 2 বাদ যাব, 4 দি 8 হৰণ কৰিলে 2 বাদ যাব, 8 দি 16 হৰণ কৰিলে 2 বাদ যাব, সেনেকৈ 2 হৈ যায় যদি, সেইটো 2 হৈ যায় মানে সমান হৈ যায় যদি, সেইটোক আমাক গুণোত্তৰ প্ৰগতি বুলি কওঁ। গতিকে আগৰ ভিডিঅ'ত আমি প্ৰগতি পঢ়োঁতে গম পাইছোঁ, প্ৰগতি এটাৰ কিছুমান টাৰ্মছ থাকে, পদ বুলি কয়। এই প্ৰত্যেকটোক একোটা পদ বুলি কয়। ইটো এটা পদ, ইটো এটা পদ, ইটো এটা পদ। গতিকে প্ৰথমটোক প্ৰথম পদ বুলি কয়, দ্বিতীয়টোক দ্বিতীয় পদ বুলি কয়। প্ৰথম পদক আমি এ দি বুজাওঁ। এ ইকুৱেলটো এইটো কিমান হ'ব? এই প্ৰগতিটোৰ 2, 4, 8, 16টোৰ প্ৰথম পদটো হ'ব 2। ঠিক তেনেদৰে দ্বিতীয় পদটোক A2 নাম দিব, আৰু A2 সমান 4, বা A3 কিমান হ'ব? এতে সমান 8। এনেকৈ যাই বহুত দূৰত এটা নাম্বাৰ আছে, ধৰ সেইটো আমি নাজানো কিমান, তাক নাম দিব পাৰোঁ AN। AN জানা নাই বৰ্তমান? AN উলিয়াও আমি সূত্ৰ অলপ পিছতে পঢ়িম। গতিকে এই সমান্তৰ প্ৰগতিক যেনে ডিফাৰেঞ্চটো আমি ডি নাম দিছিলোঁ, বিয়োগফলটো, এতে ডিফাৰেঞ্চ নহয়, গুণটো কিমান, হৰণফলটো। গতিকে 2 দি 4, ইটো আমাৰ গুণোত্তৰ প্ৰগতিৰ কথা কৈ আছোঁ, কিমান 2 ওলাই গৈছে। গতিকে ইয়াক আৰে দি বুজায়। আৰটো কমন ৰেচিঅ' বুলি কয়। আৰ কিমান? এতে 2। গতিকে প্ৰত্যেকবাৰ 2 বাৰ গৈছে হৰণ কৰোঁতে, 2 গুণ হৈ আগবাঢ়ি গৈছে। গতিকে আৰ ইকুৱেল টু 2। এইটো হৈছে গুণোত্তৰ প্ৰগতিৰ সংক্ষিপ্ত। এই গুণোত্তৰ প্ৰগতিত আমাৰ ধৰি লওক 2, 4, 8, 16 এনেকৈ আমাৰ 10 নম্বৰ পদটো ক'ব লাগে, মানে AN ইকুৱেল টু 10, মানে A10 ক'ব লাগে আমি। সেই A10 কোৱা এটা সূত্ৰ আছে, সেই সূত্ৰটো হৈছে AN সমান A ইনটু R টু দি পাৱাৰ n-1। ইটো হৈছে আমাৰ nতম পদ কোৱা সূত্ৰটো। A মানে প্ৰথম পদ, R মানে এইটো কমন ৰেচিঅ'টো, এইটো n মানে ইয়াতে যেই নম্বৰ পদটো লাগে আমাক, আমি ইয়াতে চেষ্টা কৰি আছোঁ উলিয়াবা 10 নম্বৰ পদটো উলিয়াবা, A10 উলিয়াবা। গতিকে এতিয়া হ'ব আমাৰ A লিখিম A10, এনৰ জেগাত 10 লিখিম, এৰ জেগাত কি লিখিম? প্ৰথম পদটো এই 2 ইনটু R মানে কমন ৰেচিঅ'টো কিমান? 2, n মানে এইটো 10 নম্বৰ পদটো উলিয়াব চেষ্টা কৰোঁ, 10 আৰু আমাৰ সূত্ৰৰ -1টো। গতিকে এইটো কি হ'ব? 2 ইনটু 2 টু দি পাৱাৰ 9, 2 টু দি পাৱাৰ 9 মানে 2 নটা আছে, তাৰ লগত আৰু এটা 2 পূৰণ, মানে কিমান? 2 টু দি পাৱাৰ 10।
2 টু দি পাৱাৰ 10 হ'ব আমাৰ 10 নম্বৰ পদটো। এই 10 নম্বৰ পদটো 2 টু দি পাৱাৰ 10, 2 টু দি পাৱাৰ 10 মানে 2 10টা পূৰণ কৰিলে যিমান এটা সংখ্যা হ'ব ডাঙৰ, সেই সংখ্যাটো 10 নম্বৰ পদত পৰিব। গতিকে আমি প্ৰথম সূত্ৰটো পঢ়িলোঁ, nতম পদ উলিওৱা সূত্ৰটো এইটো গুণোত্তৰ প্ৰগতি। এতিয়া দ্বিতীয় এটা সূত্ৰ পাম, যিটো হৈছে আমাৰ সাম অফ n টাৰ্মছ, মানে গুণোত্তৰ প্ৰগতি এটাৰ, এই গুণোত্তৰ প্ৰগতিটোৰ গতিকে কেইটামান টাৰ্মছ দিয়া আছে, সেই গোটেইকেইটা টাৰ্মছৰ যোগফলটো উলিয়াব লাগে। যদি সাম অফ n টাৰ্মছৰ সূত্ৰটো আমি ইউজ কৰিম। এই সূত্ৰটো আমাৰ লিখি দিছোঁ প্ৰথমতে মই ইয়াতে, সাম অফ n টাৰ্মছ। সাম অফ n টাৰ্মছৰ সূত্ৰটো হৈছে কি হৈছে, এইটো আমাৰ a, মানে প্ৰথম পদটো a 1 মাইনাছ r টু দি পাৱাৰ n ব্ৰেকেট দিম, দি তলত 1 মাইনাছ r। এই সূত্ৰটোৰ দুটা ভেৰিয়েশ্যন আছে। যদি তাৰমানে when rটো যদি rৰ মানটো যদি একতকৈ সৰু হয়, rৰ মানটো যদি একতকৈ সৰু হয়, আমি একৰ পৰা এইটো r টু দি পাৱাৰ n টো বিয়োগ দিম। আৰু যদি rৰ মানটো একতকৈ ডাঙৰ হয়, এই সেম সূত্ৰটো উল্টে লিখিম আমি। এইটো হৈছে a r টু দি পাৱাৰ n টো ওপৰত আগত লিখিম, মাইনাছ 1 ব্ৰেকেট দিম, আৰু তলতো rৰ পৰা 1 বিয়োগ দিম। যদি when 1 গ্ৰেটাৰ দেন r, মানে rটো গ্ৰেটাৰ দেন 1 হয়। rটো একতকৈ ডাঙৰ হ'লে এইটো rটো আগতে লিখি, আৰু rটো একতকৈ সৰু হ'লে এই 1ৰ পৰা r টু দি পাৱাৰ n টো বিয়োগ দিম। এই এটাই সূত্ৰ, খালি অলপ ভেৰিয়েশ্যন বদলি যায় rৰ মানটোৰ ওপৰত ডিপেণ্ড কৰি। গতিকে ইটো সূত্ৰ ইউজ কৰি আমি এটা অংক কৰিম, তোমালোকে ভালকৈ বুজি পাবা। এইটো সাম অফ n টাৰ্মছৰ সূত্ৰটো কেনেকৈ ইউজ কৰে। প্ৰথম কুৱেশ্যনটো মই লিখি দিছোঁ, কুৱেশ্যন এটা লিখি আছোঁ মই এটা স্ক্ৰীনত চাবা। লিখিলোঁ, ফাইণ্ড দ্য সাম কাৰ লিখিব দিছে সামটো, মই এতিয়া লিখি দিছোঁ সাম, যিটো অংকটো 2 প্লাছ 2 স্কুৱেৰ প্লাছ 2 কিউব প্লাছ 2 টু দি পাৱাৰ 4 প্লাছ ডট 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 প্লাছ 2 টু দি পাৱাৰ 10। এইটো এটা গুণোত্তৰ প্ৰগতি। এই গুণোত্তৰ প্ৰগতিটোৰ এই গোটেইকেইটা পদৰ যোগফল উলিয়াব পাৰিছে। গতিকে আমি যিহেতু এইটো গুণোত্তৰ প্ৰগতি, আমাৰ গুণোত্তৰ প্ৰগতি বুলি কেনে গম পাম, দ্বিতীয় পদটোক যদি প্ৰথম পদটোৱে হৰণ কৰি দিয়ে, 2 স্কুৱেৰক 2 দি হৰণ কৰিলে, 2 স্কুৱেৰ মানে কি, 2 পূৰণ 2, আৰু তলত 2 কাটি গেল 2, গতিকে থাকিব 2। ঠিক তেনেদৰে তৃতীয় পদক দ্বিতীয় পদেদি হৰণ কৰি দিওঁ, যদি 2 কিউব বাই 2 স্কুৱেৰ, তলত 2টা 2 আছে, ওপৰত 3টা 2 আছে, কাটি গেলে কিমান থাকিব, এটা 2 থাকিব, 2 থাকিব, মানে এইটো 2 পূৰণ হৈ যাই আছে। গতিকে এই গোটেইকেইটা যোগফল উলিয়াব লাগে। আমি এনচাৰটো কৰিম এই সূত্ৰটো ইউজ কৰি। প্ৰথমতে লিখি ল'ম, প্ৰথম পদ কি আৰু ইয়াৰ a প্ৰথম পদ a ইকুৱেল টু, এই প্ৰথমতে 2 আছে, a ইকুৱেল টু 2, আৰু কমন ৰেচিঅ' কিমান হ'ব, rটো হ'ব আমাৰ এই দ্বিতীয় পদটোক প্ৰথম পদটো দি হৰণ, 2 স্কুৱেৰ বাই 2, গতিকে ইমান কিমান হৈছে আমাৰ, এইটো কিমান হ'ব, 2টা 2 আছে ওপৰত, তলত এটা 2 থাকিব, গতিকে এইটো rটো 2। গতিকে rটো একতকৈ ডাঙৰ, গতিকে rটো একতকৈ ডাঙৰ যদি এই দ্বিতীয় সূত্ৰটো আমি ইউজ কৰিম। এতেকে ৰিকুৱাৰ্ড সাম কিমান হ'ব, আমাৰ সূত্ৰটো a, সূত্ৰটো লিখি লৈছোঁ আগতে,
r টো আগত লিখিম যেহেতু r টো একতকৈ ডাঙৰ r টু দি পাৱাৰ n minus 1 divided by r minus 1 গতিকে এইটো সূত্ৰটো গতিকে আমি বহাম এই প্ৰথম পদ লিখি লৈছিলোঁ প্ৰথম পদ 2 আৰু 2 প্ৰথম পদ 2 এর মান 2 r ৰ মান 2 টু দি পাৱাৰ n কেইটা আমি এই ওপৰত এতে 2 মানে 2 টোৰ 1 2 3 4 এনেকৈ যাই 10টা আছে টোটেল গতিকে 1 2 3 4 5 এনেকৈ যাই যাই 10ক লগি আছে মানে n ৰ মানটো এতে কিমান n ৰ মানটো লিখি লওঁ n equal to 10 10টা পদ আছে ন এই কাৰণে গতিকে এতেও r ৰ মানটো 2 বহাইছো n ৰ মানটো 10 আৰু minus 1 আৰু divided by r minus 1 r ৰ মানটো 2 minus 1 এইটো গতিকে এইটো সমান 2 bracket 2 to the power 10 minus 1 তলত 1 গতিকে এইটো 2 তলৰ 1 টো লিখিলেই হ'ব 2 পূৰণ 2 to the power 10 এই গোটেইকেইটা 2 যদি যোগ কৰোঁ নহয় গোটেইকেইটা 2 যদি পূৰণ কৰোঁ 2 to the power 10 মানে গোটেইকেইটা 2 পূৰণ 10টা 2 পূৰণ গতিকে 10টা 2 পূৰণ কৰিলে কিমান হ'ব 2 পূৰণ 2 পূৰণ 2 এনে কৰি 2 পূৰণ 2 1 2 3 4 5 2 দুগুণ 4 4 গুণ 8 দুগুণ হলে 32 আৰু 5টা 2 পূৰণ কৰিলে 10টা নহয় 32 আৰু 32 হ'ব গতিকে 32 গুণ কিমান হ'ব 2 দুগুণ 4 3 দুগুণ 6 3 দুগুণ 6 3 গুণ 9 4 6 12 2 হাতে 1 9 1 10 1024 হ'ব গতিকে এইটো হ'ব 1024 বিয়োগ 1 মানে 2 লগত কি পূৰণ হ'ব 2 পূৰণ 1024 পৰা 1 গেলে 1023 1023 ৰ লগত 2 পূৰণ দিলে কিমান হ'ব 1023 দুগুণ 3 দুগুণ 6 2 দুগুণ 4 2 গুণ 0 2 গুণ 2046 2046 এইটো হ'ব এনসার গতিকে এই আমি গুণোত্তৰ প্ৰগতিৰ ফাইন দা সাম এইটো কুৱেশ্যন আছিল এই কুৱেশ্যনটো এইটো 2 + 2 স্কয়াৰ + 2 কিউব এনে কৰি ইকেটা গোটেইকেইটাৰ সাম উলিয়াব দিছিল গতিকে সাম উলিয়াইছো আমি কিমান হ'ব 2046 এইটো হ'ব এনসার